কিজানি শুনিছে সোশ্যাল মিডিয়াতো আপলোড হৈছে নিউজ লাইভতো আপলোড হৈছে ব্ৰেকিং নিউজটো এতিয়া মানে আজি ৰাতি 27 তাৰিখ তো আজি হয় তো আজি ৰাতি 10টা বজাৰ পৰা বলে আমাৰ পৃথিৱীত মানে 3টা চন্দ্ৰগ্ৰহণ হ'ব তো আজি মই মানে চন্দ্ৰগ্ৰহণৰ বিষয়ে কিছু কথা ক'ম আপোনালোকক সেইকাৰণে মই স্পেচিয়েলি এইটো ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে তো মই আৰু চন্দ্ৰগ্ৰহণৰ বিষয়ে তো বিশেষ কিছু ক'ব নোৱাৰিম বিকজ মইতো মানে সাইন্টিষ্ট নহয় বা একো নহয় তো মই মানে এনেকুৱা কিছু কথা ক'ম আপোনালোকক মানে সাধাৰণতে আপোনালোকে কিজানি জানে কিন্তু মোৰ মনত পৰিলে যে মই আপোনালোকক কিছু কথা কওঁ ইয়াৰ বিষয়ে তো সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ তো বলক ভিডিঅ' আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ আজি ৰাতি 10টাৰ পৰা বোলে আমাৰ মানে চন্দ্ৰগ্ৰহণটো হ'ব 10:30টাৰ পৰা বা 10টাৰ পৰা বোলে আমাৰ মানে চন্দ্ৰগ্ৰহণটো হ'ব মানে চন্দ্ৰগ্ৰহণ বোলে 3টা হ'ব কেতিয়া হ'ব মই ভালকৈ নাজানো বা আমিও নাজানো মানে সাইণ্টিফিকবিলাকে ওলাই আহিছে কিন্তু কেতিয়া হ'ব সেইটো মানে ভালকৈ কোনেও নাজানে তো মানে সাইণ্টিফিকবিলাকে কৈছে ৰাতি 10টাৰ পৰা মানে ৰাতি 10টাৰ পৰা মাজনিশা তেনেকৈ মানে হ'ব আৰু তো আজি মই আপোনালোকক এতিয়া ক'বলৈ যাম তো আপোনালোকে একচুৱেলি আজি 27 তাৰিখ তো আজিতো হ'ব বস্তু মানে চন্দ্ৰগ্ৰহণটো তো আপোনালোকক মই এতিয়াও ক'বলৈ গৈছোঁ আজি যদি পাৰে আপোনালোকে অতি সোনকালে অলপ বিলাসটো কৰিব কাৰণ নিউজ লাইভত যদি আহিছে চাইণ্টিষ্টসকলে যদি উলিয়াইছে কিজানি হ'বও পাৰে চন্দ্ৰগ্ৰহণটো ইমান অৱহেলা কৰি লাভ নাই তো আপোনালোকে প্ৰতিদিনে যদি 10টাত ভাত খায় 11টাত ভাত খায় ডিনাৰ কৰে তো আজি আপোনালোকে অলপ সোনকালে ভাত খাব মানে কিজানি হ'বতো পাৰে আজি আপোনালোকে অলপ সোনকালে ভাত খাব আৰু 2 নম্বৰ কথাটো হ'ল আপোনালোকৰ চন্দ্ৰগ্ৰহণ একচুৱেলি চোৱাৰ ইচ্ছা আছে তো আপুনি অকলে বাহিৰত নোলাব ৰুমত নহ'লে 5-6 দিন একেলগে থাকিব আজি অকলে কোনো নাথাকিব অকলে বাহিৰত নোলাব মানে কিজানি পৃথিৱীৰ কথা এতিয়া কি হৈ যাব পাৰে মানে এতিয়াতো আমি ক'ব নোৱাৰোঁ কি হ'ব তেতিয়া তো যদি নিউজ লাইভেও কৈছে মানে সাইন্টিষ্টসকলেও যদি কৈছে তো আপোনালোকে ইমান অৱহেলা নকৰি আপোনালোকে ৰাতি অকলে নোলাব আৰু যদি একচুৱেলি চন্দ্ৰগ্ৰহণটো দেখাৰ ইচ্ছা আছে ছানগ্লাছেৰে চাব পাৰে কিন্তু অকল চকুৰে নাচাব কিন্তু মই নাজানো মই একচুৱেলি ডক্টৰো নহয় চাইণ্টিফিকো নহয় মানে এনে মই শুনি আহিছোঁ আগৰ পৰা আৰু এতিয়া সকলোৱে কয় তো সেইখিনি কথা আপোনালোকক মই কৈছোঁ তো আপোনালোকে নাভাবিব যে মই ডক্টৰ বা মই আপোনালোকক কৈছোঁ বেয়াও নাপাব তো ছেফটি আমাৰ ছেফটি হৈ থকাটো আজিৰ কাৰণে ভাল মই ভাবোঁ তো আপোনালোকে যদি পাৰে আজি অলপ ছেফটি হৈ থাকিব আজি সেইকাৰণে মই স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ আৰু এটা কথা আজি আপোনালোকে ৰাতি যদি পাৰে অলপ জাগি থাকিব মানে ৰাতি সোনকালে নুশুব আজি অলপ যদি পাৰে জাগি থাকিব কিবা হ'ব পাৰে কিন্তু মানে মইতো কনফাৰ্ম নহয় মই এনেকৈ ভিডিঅ'টো বনাইছোঁ ছ'চিয়েল মিডিয়াত আপডেট পাইছোঁ মানে নিউজ লাইভত আপডেট পাইছোঁ এনে নিউজ পেপাৰত আপডেট পাইছোঁ সেইকাৰণেহে মই আপোনালোকৰ ভিডিঅ'টো বনাই দিছোঁ কিন্তু মইতো একচুৱেলি নাজানো তো আপোনালোকে এদিন কি হ'ব মানে এদিন যদি আপোনালোকে অলপ জাগি থাকে একো নহয় না তো আজি এদিন অলপ ছেফটিত থাকিবলৈ চেষ্টা কৰিবা আজিৰ কাৰণে মই এইখিনি কোৱাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়া আৰু যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ফ্ৰেণ্ডছ আৰু এটা কথা মানে আপোনালোকে কিজানি নিউজটো ভালকৈ চোৱা নাই তো মই লাষ্টত নিউজৰ অলপমান হেডলাইন মই আপোনালোকক দেখুৱাই আছোঁ তো আজিৰ কাৰণে এইখিনিয়ে ফ্ৰেণ্ডছ তো আশা কৰোঁ মই যিখিনি ক'লোঁ আপোনালোকে অলপ মনত মানে বুজি ল'ব আৰু যদি পাৰে সেইখিনি অলপ কৰি ৰাখিব কাৰণ নিউজ লাইভত যদি দিছে চাইণ্টিফিকসকলে উলিয়াইছে কিজানি হ'ব পাৰে চন্দ্ৰগ্ৰহণটো সেইখিনি চন্দ্ৰগ্ৰহণৰ কাৰণে আমাৰ কিজানি বহুতো ক্ষতিও হ'ব পাৰে তো এদিন অলপ ছেফটিত থাকিলেতো একো নহয় তো যদি পাৰে আপোনালোকে আজি ৰাতি সোনকালে নুশুব অলপ জাগি থাকিব আৰু যদি পাৰে সোনকালে ভাতটো খাই মানে ঘৰৰ ভিতৰতে টিভি ছ'চিয়েল মিডিয়া নিউজ আদি চাই থাকিব এইখিনিয়ে আজিৰ ভিডিঅ' আছিল তো ফ্ৰেণ্ডছ বাই 27 জুলাইত হ'ব 3টাকৈ মহাজাগতিক পৰিঘটনা মাজনিশা হ'ব এই শতিকাৰ আটাইতকৈ
দীঘল পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৃথিৱীৰ নিচে ওচৰ চাপিব মংগল গ্ৰহ আকাশত দেখা যাব উল্কা বৃষ্টি